আঁচনি কেলেংকাৰীৰ বিৰুদ্ধে বকত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। বিধায়িকা নন্দিতা দাসৰ লগতে ৫ শতাধিক কংগ্ৰেছ কৰ্মীয়ে আঁচনিৰ নামত বিজেপি নেতাই যৌন প্ৰস্তাৱ দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই মহিলাক অশালীন ব্যৱহাৰ কৰে। এই মুখ্যমন্ত্ৰী আমাক নালাগে। বক ব্লক কংগ্ৰেছৰ উদ্যোগত হোৱা প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ হাই হাই অশ্লীল প্ৰস্তাৱ কৰি গ্ৰেপ্তাৰ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হাই ধ্বনিৰে বকৰ ৰাজপথ উত্তাল কৰে। ৰাজ্য চৰকাৰৰ মহিলাক প্ৰদান কৰা অভিলাষী আঁচনি অৰুণোদয় কামৰূপ জিলাৰ বকত ৰাশি অনুমোদন হৰাইছে হিতাধিকাৰী মহিলাক। আঁচনিখন ৰূপায়ণৰ নামত হোৱা কেলেংকাৰীয়ে কেইবাদিনো ধৰি সংবাদ মাধ্যমত চলিছে প্ৰচাৰ। ইফালে বৃহত্তৰ অঞ্চলটোত হোৱা অৰুণোদয় বিসংগতিৰ বিৰুদ্ধে আজি বকৰ ৰাজীৱ ভৱনৰ পৰা আৰম্ভ কৰি লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ পৰা পুনৰ ৰাজীৱ ভৱনলৈ সমদল কৰি আহি কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ৩২ নং উত্তৰ বেকেলি গাঁও পঞ্চায়তৰ অন্তৰ্গত মৈৰাচৰা ৱাৰ্ডত সংঘটিত হৈছিল এক লজ্জাজনক ঘটনা। মৈৰাচৰাৰ বুথ সভাপতি পূৰ্য বৰুৱাৰ বিৰুদ্ধে এগৰাকী মহিলাক অশ্লীল ইংগিত দিয়া অভিযোগ উত্থাপন কৰে। আজি ন্যায় বিচাৰি বকৰ বিধায়িকা নন্দিতা দাসে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি এখন সংবাদমেল পাতি দোষীক গ্ৰেপ্তাৰ কৰা দাবী কৰে। বকৰ পৰা বিশ্বৰাম দাসৰ ৰিপৰ্ট সংবাদ 365। আজি আমি এটি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আমাৰ কাৰ্যসূচীৰ মূলতে উদ্দেশ্য এইটোৱে আছিল যে আমি বিভিন্ন সংবাদ মাধ্যমত ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াত আমি এটা বাতৰি দেখাব পালোঁ। এই বাতৰিটো হৈছে যে আমাৰ মৈৰাচৰাৰ এগৰাকী জনজাতীয় মহিলা তেওঁ এটা কথা কৈছে সংবাদ মাধ্যমত, ৰাজহুৱাভাৱে কৈছে যে মৈৰাচৰা গাঁৱত অৰুণোদয় আঁচনি সম্পৰ্কে তেওঁ অৰুণোদয় আঁচনিটো পাবৰ কাৰণে তেওঁ সেই অঞ্চলৰে এজন বিজেপি দলৰ বুথ প্ৰেছিডেণ্ট, তেওঁৰ নাম পূজ্য বড়ো, তেওঁৰ ওচৰত তেওঁ ৰিকুৱেষ্ট কৰিছিল যে অৰুণোদয়ত যাতে তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰি দিয়ে। আৰু প্ৰেক্টিকেলি মহিলাগৰাকীৰ পৰিয়ালটো অতি দৰিদ্ৰ। যে এই যে তেওঁ ৰিকুৱেষ্ট কৰিলে পূজ্য বড়ো ডাঙৰীয়াক, বিজেপিৰ বুথ প্ৰেছিডেণ্টগৰাকীক, তেখেতে এই মহিলাগৰাকীক এটা অশালীন প্ৰস্তাৱ দিলে। পূজ্য বড়ো ডাঙৰীয়াই তেওঁক মহিলাগৰাকীক ক'লে যে তুমি মোৰ এই অশালীন প্ৰস্তাৱটো যদি মানি লোৱা তেতিয়াহ'লে তোমাক মই অৰুণোদয় যিখন আঁচনিৰ তালিকা প্ৰস্তুত কৰি আছোঁ সেই তালিকাত তোমাৰ নামটো অন্তৰ্ভুক্ত কৰি দিম। এইটো অতি দুৰ্ভাগ্যজনক, যিটো আমি মৰ্মাহত হৈছোঁ। আমি লাজ পাইছোঁ যে অসম নিচিনা মুলুকত য'ত আমি মহিলাক সদায় সন্মান দিওঁ, আগস্থান দিওঁ, বিশেষভাৱে জনজাতীয় মহিলাসকলক আমি সদায় সকলোকে শ্ৰদ্ধা ভক্তি কৰোঁ, আৰু আজি এটা চৰকাৰী আঁচনি পাবলৈ কাৰণে এগৰাকী মহিলাক যদি বিজেপিৰ এজন বুথৰ সভাপতিয়ে এনেধৰণৰ যদি এটা অশালীন প্ৰস্তাৱ দিয়ে, এইটো অতি লজ্জাজনক কথা। মই এই ঘটনাক তীব্ৰভাৱে গৰিহণা দিছোঁ, আৰু মই এইটোও কৈছোঁ চৰকাৰক যে এনেকুৱা যাতে ঘটনাবিলাক যাতে পুনৰ হ'বলৈ নাপায়, এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।